Happy birthday to you. Muy gahawi hoye goise aru. নমস্কাৰ আশা কৰো সকলো ভালে আছে একদম ডাইৰেক্ট গাহৰিৰ পৰা আৰম্ভ কৰিছো আৰু আজি মানে এটা আয়োজন চলি আছে আজি দিনটো অৰ্থাৎ 26 ডিসেম্বৰ দিনটো মানে মোৰ শুভ জন্মদিন আৰু এই জন্মদিন উপলক্ষে অলপ আয়োজন চলি আছে এই বাৰ্থডে এতিয়া মই বনাব লগা হৈছে আৰু এটো গাহৰি এতিয়া সকলোতে ফেভাৰিটে হয় মোৰ ফেভাৰিটে সেইকাৰণে মই এই ভাগতে ধৰিছো এফালে ইয়া চিকেন এটো মানে আজি ৰাতিৰ কাৰণে আৰু কাইলে দিনত আকৌ আছে ইয়া মাংসটো ড্ৰাই ফ্ৰাই হ'ব এটো সৰহে বনাব আমাৰ এটো ড্ৰাই ফ্ৰাই কাৰণে পুৰা প্ৰসেস চলি আছে মাংস সৰু কাটিব লাগে তা ঠাণ্ডা যেটো জ্বলা হলে ভাল লাগে না এটো দি দিয়া আধা আধা লগে হাতত লাগিবলৈ চেষ্টা এইফালে মাংসই কাটিব পৰা নাই ইয়া অৱশ্যে গাহৰি হৈ গৈছে আৰু গাহৰিটো ড্ৰাই ফ্ৰাই কৰিম বুলি ভাবিছিলোঁ কিন্তু গলি লাষ্টত এইখন থাকিলে আৰু মই এইকাৰণে ড্ৰাই ফ্ৰাই বহুত বস্তু দি দিবগৈ লগা হ'ল আমি বুলি ভাবি বহুত বস্তু এড কৰিছোঁ গাহৰি গৈ এইখন চব দি দিয়া জালু জলকীয়া লাই এইটো চিনি পাই আৰু বিৰাট ভাল লাগে এইটো চুবাই কেঁচা চুবাই খাইও ভাল লাগে পিঁয়াজৰ নলা বুলি কওঁ আমি আপোনালোকে কি কৰে এইটো দি দিম লাষ্টত এড কৰিম ইয়া বনাই আছো আৰু এফালে পৰ হৈ গ'ল চিকেন চুৰো দি দিম চুৰো আৰু দেখাই আছো কি কি আয়োজন আছে দেখিম গতিকে চাই থাকিব আৰু এইফালে ইয়া পনীৰ ৰেডি কৰি আছে দেখিছে কিন্তু পনীৰটো মই বনোৱা নাই পনীৰ বনাইছে আমাৰ নেইবাৰ বয় এগৰাকীয়ে এয়া আৰু এইফালে এইটো এটা ছাৰপ্ৰাইজ কেক আৰু কেকটো দি পঠাইছে অজয় সি আজি কামৰ বাবে ইয়াত প্ৰেজেণ্ট থাকিব পৰা নাই আৰু এইফালে হ'ল এয়া আমাৰ ছাৰপ্ৰাইজ গেষ্ট অনন্যা আৰু এই অনন্যাৰ ফ্ৰেণ্ড বাৰ্বি এতিয়া তাই আমাৰো ফ্ৰেণ্ড বাৰু এইফালে আমাৰ নাইবাৰ ডিম্পি এইফালে আকৌ সৌৰভ আৰু অভিজিতে এটা প্ৰিপেৰেশ্যন চলাই আছে যিটো কামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে নহয় মোৰ সকলোতকৈ সেইটো কাম কৰিবলৈ লাজ লাগে মানে কেক কটা কিয় নাজানো কেক কাটিবলৈ মোৰ বিৰাট লাজ লাগে তথাপিও কাটিলোঁ আৰু Happy birthday to you. Happy birthday to you. Happy birthday, dear Biplov. Happy birthday to you. কেক কাটি খুৱাই বুৱাই কিবাকৈ কেক কটা পৰ্বটো সামৰণি মাৰিলোঁ আৰু এটা কথাই ভাল লাগিল কোনো মুখত মূৰত কেক নলগালে নহ'লে আৰু এই ঠাণ্ডাত গা ধোৱা আকৌ কি জ্বালা হ'লহেঁতেন এইফালে বাৰ্বি আহি আকৌ কিটচেনত সোমালে তাই বোলে এতিয়া আজি সাংঘাতিক এটা চাটনি খুৱাব এয়া বিলাহী দুটা তাই এতিয়া গেছতে পুৰি লৈছে আৰু লগতে কেইবাটাও কেঁচা জলকীয়া এনেকৈ বিলাহীৰ লগতে পুৰি লৈছে এতিয়া এটা পিঁয়াজ এনেকৈ বাকলি গুচাই মেলি লৈছে মই ভাবিছিলোঁ তাই পিঁয়াজটো চাটনিত কেঁচাকৈ কাটি দিব নেকি কিন্তু তাই পিঁয়াজটো বিলাহীৰ লগতে পুৰিয়ে ল'লে কেঁচা জলকীয়া কিন্তু তাই অলপ ক'লা হোৱালৈকে পুৰিছে এইফালে পিঁয়াজৰ লগতে এটা গোটা নহৰু পুৰি লৈছে লগতে পুৰিছে কেইটামান শুকান জলকীয়াও এয়া জলকীয়া একদম ফুটি গৈছেগৈ পূৰা শুকান জলকীয়া পুৰিলে কিন্তু বৰ ধুনীয়া চেণ্ট এটা আহে আৰু চাটনি বুলি ক'লেতো আৰু অলপ জ্বলা দৰকাৰেই হয় সেইকাৰণে জলকীয়া অলপ বেছিকৈ এড কৰিছে এইফালে নহৰু অলমষ্ট পুৰি হৈয়ে গৈছে এয়া দেখিছে পূৰা ধুনীয়াকৈ পুৰি গৈছে আৰু এতিয়া যিখিনি বস্তু পুৰিছিলে শুকান জলকীয়া কেঁচা জলকীয়া নহৰু আৰু পিঁয়াজ
এই গোটেইখিনি একেলগে মিক্সিত এড কৰি লৈছে দেখিছে একদম ধোঁৱা ওলাই আছে গৰম গৰম পিঁয়াজ যিহেতু পুৰি লৈছে পিঁয়াজটো আৰু লগতে দি দিলে পুৰি লোৱা বিলাহীটো ইয়াৰ লগতে এড কৰি দিলে অলপ কেঁচা মিঠাতেল আৰু প্ৰয়োজন অনুসৰি অকণমান নিমখ হৈ গ'ল আৰু এতিয়া আপোনালোকে এইখিনি মিক্সিত মাৰি দিয়ক আৰু ইয়াৰ ৰেডি হৈ গ'ল বাৰ্বিকিউ বিশেষ স্পেচিয়েল চাট সঁচাকৈ বিৰাটেই টেষ্টি হৈছে আৰু আপোনালোকে এবাৰ ট্ৰাই কৰি চাব খাই বৈ হোৱাৰ পিছত এনেকৈ সৌৰভ ৰিকি অভিজিতাহঁতে বাৰ্থডে বুলি আৰু অকণমান এনজয় কৰিলে সেইখিনিকে আপোনালোকক দেখালোঁ আজিৰ কাৰণে বৰ বিশেষ আয়োজন নাছিলে এইখিনিয়ে আছিলে অহাকালিলৈ আছে সেইখিনি মই আপোনালোকক দেখাম নেক্সট ভিডিঅ'টোত গতিকে কিপ ৱাটছিং